শীঘ্ৰেই হলনি হ'ব দীপৰ বিলৰ পৰিৱেশ হলনি হ'ব দীপৰ বিলৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বিলখনৰ আশে-পাশে থকা গছবোৰ হয়তো নোহোৱা হ'ব ফ্লাইঅভাৰৰ বাবে কাটি পেলোৱা হ'ব দীপৰ বিলৰ গছ দীপৰ বিলত সৌন্দৰ্য বৰ্ধন কৰা এই গছবোৰ কাটিবলৈ নাম্বাৰিং প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰায় 100 জোপা বৃহৎকায় গছত নাম্বাৰিং কৰা হৈছে পৰিভ্ৰমী চৰাইজাকে জিৰণি লোৱা গছবোৰ নাথাকিব গছবোৰত বাঁহ সজা চৰাইবোৰ কি হ'ব চিন্তিত প্ৰকৃতিপ্ৰেমীসকল দীপৰ বিলৰ কাষেৰে হ'ব ফ্লাইঅভাৰ 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্লাইঅভাৰৰ কাম আৰম্ভ হ'বই প্ৰকৃতিপ্ৰেমীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ পথত দীপৰ বিলৰ কাষেৰে দ্ৰুতগতিত চলাচল কৰে ৰেল যাৰ বাবে জীৱ-জন্তু ৰেলৰ খুন্দাত মৰে পাহাৰৰ পৰা নামি অহা জীৱ-জন্তুৱে খায় দীপৰ বিলৰ পানী পাহাৰৰ পৰা নামি আহোঁতেই ৰেলৰ খুন্দাত মৃত্যু হয় জীৱ-জন্তুৰ দীপৰ বিলৰ কাষত সেইবাবে প্ৰয়োজন আছিল ফ্লাইঅভাৰৰ এতিয়া ফ্লাইঅভাৰখনৰ কাম আৰম্ভ হ'ব উৰণ সেতুৰ তলেৰে জন্তু আহিব পাৰিব বিলখনলৈ পিছে উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে কাটিবলগীয়া হ'ব গছবোৰ নকটাকৈ উৰণ সেতুখন নিৰ্মাণ কৰিব পৰা নাযায়নে মই এই কৰিব যাওঁতে ইয়াত যেহেতু গাছবিলাক মাৰ্কিং কৰিছে মাৰ্কিঙৰ প্ৰায় 100ৰ ওচৰা-ওচৰি হ'ব চাগে তো সেই বস্তুটোত কাৰণে আমাৰ দুখ লাগিছে কাৰণ এই গছসমূহ ধৰ এই যি অঞ্চলৰ সৌন্দৰ্য বৰ্ধন কৰি আছে আৰু একে সময়তে বিভিন্ন চৰাই-চিৰিকটিৰ ইয়াত ৰেষ্ট লয় বা কিছুমান চৰাই আছে যেনেকুৱা কপাৰ স্মিথ বাৰ্বেট হওক ব্লুটুথেড বাৰ্বেট হওক এনেকুৱা ধৰণৰ চৰাই কেতিয়াবা মানে নেষ্টিঙো কৰে বাঁহো সাজে তো এই ধৰণৰ ধৰ এই গাছবিলাক যেতিয়া আমি ভাবিছোঁ যিহেতু মাৰ্কিং কৰিছে কাটিব বুলি তো কাটা যায় তেতিয়াহ'লে অত্যন্ত মানে দুখজনক কথা আৰু আমি আৰু মানে বেয়াও লাগিছে যিহেতু এই গছবিলাক ধৰ ইয়াত ধুনীয়া এটা পৰিৱেশৰ মাজত আছে আৰু গছ যিহেতু কটা গ'লে সকলোৰে বেয়া লাগে আৰু মই সেইটোৱে ৰিকুৱেষ্ট কৰিম যে বিভাগীয় যি কৰ্তৃপক্ষ আছে ৰেল বিভাগ হওক বা বন বিভাগ হওক এই গছসমূহ নকটাকৈ কেনেধৰণে কামখিনি কৰিব পাৰে কাৰণ যিহেতু 21 ফুট এলিভেটেড এটা হ'ব 21 ফুট হ'লে কিছু গছ হয়তো নকটাকৈও হ'ব পাৰে ঠাল ঠেঙেলি কাটিলেও তাতে থাকিব পাৰে দীপৰ বিলৰ কাষত আছে হস্তিদণ্ডী 15 পৰা 20টাকৈ বনৰীয়া হাতীৰ ৰেলৰ খুন্দাত এতিয়ালৈকে মৃত্যু হৈছে এতিয়াৰে পৰা হয়তো সেই সমস্যা দূৰ হ'ব কিন্তু সেই বুলিয়ে দীপৰ বিলৰ সৌন্দৰ্য বৰ্ধন কৰি থকা গছবোৰ জানো কাটি পেলোৱা উচিত হ'ব কিবা এটা ব্যৱস্থা কৰিবলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমীসকলে শেহতীয়াকৈ মই RTI তথ্যত মানে এটা বস্তু পাইছোঁ যে ইনস্পেক্টৰ ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ মানে ফৰেষ্টৰ চেণ্ট্ৰেল কেন্দ্ৰীয় হেৰিৰ মানে যিখন মানে এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ দিছে এডিশ্যনেল PCC চিফ ছেক্ৰেটাৰীলৈকে ফৰেষ্টৰলৈকে যিখন চিঠি লিখিছিলে যে কি কণ্ডিশ্যন থাকিব এই হেৰিটো কৰাৰ ক্ষেত্ৰত তাৰ ভিতৰত এটা কণ্ডিশ্যন আছিলে গছসমূহ যাতে য'তে মতে নাকাটে আৰু দ্বিতীয়তে এই গছসমূহ ট্ৰেন্সলোকেশ্যনৰ কথাটো আছে এতিয়া ট্ৰেন্সলোকেশ্যনৰ যদি কৰে এতিয়া এনেকুৱা সময়ত ড্ৰাই ছিজনত ট্ৰেন্সলোকেশ্যন কৰিলে চাগে গছসমূহ নাবাচিব যিহেতু বৰষুণ ছিজনত হয়তো কৰিলে কিছু হয়তো বাচিব পাৰে কিন্তু এই ক্ষেত্ৰত মোৰ সিমান অভিজ্ঞ নাই যদিও ধৰ শেহতীয়াভাৱে ভাৰতৰ বাহিৰতো বিভিন্ন ধৰণে এনেকুৱা হেৰি কৰিছে কিন্তু অসমৰ ক্ষেত্ৰত কিমান প্ৰযোজ্য হ'ব সেইটো এটা চাব লাগিব বিলখনৰ চাৰিওফালে উদ্যোগ গঢ়ি উঠিছে দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা এনে সময়তে গছবোৰ নোহোৱা হ'লে দীপৰ বিললৈ আহিব নেকি সংকট ৰাজ্য চৰকাৰৰ বন বিভাগে এই সমস্যা সমাধানৰ বাবে কিবা এটা কৰক ভাৱে তেখেতসকলে দাবী উত্থাপন কৰিছে যে কেনেদৰে ইয়াৰে যিসমূহ ইমান পুৰণি গছসমূহ আছে এই গছসমূহ কেনেকৈ নকটাকৈ চৰকাৰে উন্নয়ন কৰিব পাৰে যিহেতুকে গছসমূহ ইমান ডাঙৰ গছসমূহ স্থানান্তৰ কৰাৰ ব্যৱস্থা আছে স্থানান্তৰ কৰি হওক বা যেনেকৈ কি নহওক ইয়াত ঠাল ঠেঙুলিবিলাক কাটি হওক যাতে চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ বাবে ইয়াৰে প্ৰকৃতিপ্ৰেমী লোকসকলে দাবী উত্থাপন কৰিছে আৰু যিহেতুকে ক'ব লাগিব এই ক্ষেত্ৰত যে দীপৰ বিল বুলি কোৱাৰ লগে লগে দীপৰ বিল কেৱল বিলখনেই নহয় বিলখনৰ যি দাঁতিকাষৰীয়া যিসমূহ পাহাৰ আছে বা প্ৰাকৃতিক যিসমূহ সৌন্দৰ্য আছে এই সৌন্দৰ্যৰ বাবেও দীপৰ বিল বিখ্যাত দীপৰ বিল আচলতে দীপৰ বিলৰ যিসমূহ পৰিভ্ৰমী চৰাই চিৰিকটি আহে বা মাছ কাছ সৰীসৃপ আদিৰ লগতে যিসমূহ বন্য জীৱ-জন্তু আছে বন্য জীৱ-জন্তুবোৰৰ বাবেও দীপৰ বিল বিখ্যাত গতিকে এই দীপৰ বিলখন জীয়াই থাকিব লাগিব লগতে দীপৰ বিলৰ দাঁতিকাষৰীয়া এই গছসমূহ থাকিব লাগিব বা ইয়াৰে যিসমূহ পৰিভ্ৰমী চৰাই আছে মাছ কাছ সৰীসৃপকে আদি কৰি যিসমূহ বনৰীয়া জীৱ-জন্তু আছে জীৱ-জন্তুসমূহ ভালদৰে থাকিব লাগিব মিৰ্জাৰ পৰা মই মন সাগৰ আসাম টক্স